একমাত্ৰ পুত্ৰই প্ৰথম চাকৰি পায়ে মাক দেউতাকক উপহাৰ দিছে এই ঘৰখন আৰু এই ঘৰখন সম্পূৰ্ণ কৰিছে আৰ্যা কনষ্ট্ৰাকশ্যনে। কেনেকুৱা লাগিছে মা? ভাল লাগিছে, আৰু দেউতা? একেবাৰে ভাল লাগিছে। সপোনৰ মানে ঘৰ এখন যেতিয়া পালোঁ হয়। আৰ্যা কনষ্ট্ৰাকশ্যনৰ পৰা, হয় আৰু আমি মানে এই আৰ্যা কনষ্ট্ৰাকশ্যনত দিয়াৰ কাৰণে একো হেডেক ল'বলৈ নাপালোঁ আৰু দেই। চব ফালৰ পৰা মানে ভাল পালোঁ। আৰু প্ৰত্যেকটো বস্তুৱেই মানে যেনেকৈ পাব লাগিছে তাতকৈ অধিক পোৱা নিচিনাই লাগিছে। আৰু আমি কোনোদিনে ভবা নাছিলোঁ এনেকুৱা ঘৰ এখন যে আৰ্যা কনষ্ট্ৰাকশ্যনে আমাক দিব বুলি, উপহাৰ দিব বুলি ভবা নাছিলোঁ। কিন্তু এতিয়া এবছৰৰ সম্পূৰ্ণ এবছৰ নহ'লগৈ, এবছৰ নহওঁতেই যেনিবা গোটেই কামখিনি হৈ যোৱাৰ কাৰণে এতিয়া বহুত মানে বহুত মানে সুখী। আৰু বাজেট মাত্ৰ 23,50,000 টকা আৰু ঘৰ হৈছে এইখন 2 BHK এখন RCC ঘৰ। আপোনালোকক সকলোখিনি দেখুৱাম। তাৰ আগতে আপোনালোকে চাওক এই ঘৰখন আজি শুভাৰম্ভণি হৈছে আৰু এই শুভাৰম্ভণি অনুষ্ঠানটোত এনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। সেই বাজেটটোতে আছে CCTV কেমেৰা, সেই বাজেটটোতে আছে মডিউলাৰ কিটচেন, TV ইউনিট, ধুনীয়াকৈ শ্ব'পিচ ৰাখিব পৰা ধুনীয়া ষ্ট'ৰেজ, আৰু তাৰ লগতে আছে ফুল ফাৰ্নিচাৰ। আপোনালোকক গোটেইখিনি দেখুৱাম, কিন্তু সেইখিনি দেখুৱাৰ আগত আমি যাব লাগিব ঘৰটোৰ ভিতৰলৈ। এতিয়া যদি মেইন এন্ট্ৰেন্সটোৰ পৰা আপোনালোকে এনেকৈ ভিতৰলৈ সোমাই আহে তেন্তে প্ৰথমে দেখিব এটা ধুনীয়া হল, আৰু এই হলটো ফুল ফাৰ্নিশ্ড হয়। আপোনালোকে চাওক ধুনীয়া একেবাৰে যি এই ৰুমৰ যি কালাৰ, সেই কালাৰৰ লগত ফাৰ্নিচাৰ সম্পূৰ্ণ মিল আছে। এনেকৈ মিলাই পেলাই গোটেইখিনি বনোৱা আছে। তাৰ বাহিৰে আপোনালোকে এই দৰ্জাখন যদি চায় তেন্তে দেখিব এখন চেগুন কাঠৰ এখন ধুনীয়া দৰ্জা, ফুল বাৰ্নিছ কৰা এখন ধুনীয়া দৰ্জা। আৰু তাৰ দুয়োটা কাষে এনেকৈ যদি চায়, এইটো এইফালে এইটো আৰু এইফালে এইটো শ্ব'পিচ ৰাখিবৰ কাৰণে, শ্ব'পিচৰ কাৰণে এটা ধুনীয়া তেওঁলোকে স্পেচ ৰাখি দিছে। আৰু TV ইউনিটটো এইটো ধুনীয়াকৈ বনাই ৰাখিছে। TV ইউনিটৰ যি ডিজাইন, সেই ডিজাইনটো ইয়াৰ ঘৰৰ যি টাইলছ আৰু ঘৰৰ যি ৰং, সেই ৰঙৰ লগত মেটচ কৰোৱা হৈছে। আৰু এইফালে এনেকৈ এইখিনি হ'ল ড্ৰয়াৰ। এনেকৈ যি ফুল ফাৰ্নিচিং এনেকুৱা এটা ধুনীয়া ঘৰ, সেই তেনেকুৱা এটা ঘৰ আচলতে এজন ক্লায়েণ্টৰ পক্ষে নিজে কৰি লোৱাটো কিন্তু সাংঘাতিক অসম্ভৱ কথা। এনেকুৱা এটা ঘৰ কৰিবৰ কাৰণে এজন ক্লায়েণ্টে প্ৰায় 40,000 পৰা 50 লাখ টকা খৰচ কৰা দেখা যায়, কিন্তু এই অসম্ভৱ কামটো সম্ভৱ কৰি তুলিছে আৰ্যা কনষ্ট্ৰাকশ্যনে। আছে চেগুন কাঠৰ ধুনীয়া ধুনীয়া বিচনা, লগত আছে এনেকুৱা ধৰণৰ শ্ব'কেছ। এই যিটো 2 BHK RCC ঘৰ, A+ কেটেগৰী যিটো RCC ঘৰ, সেই ঘৰৰ যিটো ইয়াৰ এই ড্ৰয়িং ৰুমটোৰ যিটো কালাৰ বা আন যিবিলাক কোঠা, সেইবিলাকৰ যি কালাৰ, সেই কালাৰৰ লগত সম্পূৰ্ণ মেটচ কৰাই চিলিঙৰ যি কালাৰ, সেই কালাৰটো দিয়া হৈছে। ধুনীয়াকৈ দিয়া হৈছে ট্ৰে লাইট, লগত দিয়া আছে ফেন। তাৰপাছত আপোনালোকক টিভিৰ যিটো ইউনিট সেইটো দেখালোৱেই যে টাইলছৰ লগত, টাইলছ আৰু ঘৰৰ ৰুমৰ যি কালাৰ, সেই কালাৰৰ লগত সম্পূৰ্ণ মেটচ কৰাই এই TV ইউনিটটো বনোৱা হৈছে। ড্ৰয়িং ৰুমৰ একেবাৰে কাষতে আছে এইটো এটা কমন লেট্ৰিন বাথৰুম, আৰু যদি এনেকৈ আহে এইটো 4 ফুটীয়া এটা সৰু কৰিডৰ, আৰু এই কৰিডৰটোৰ পৰা হ'ল এইটো এটা আকৌ মাষ্টাৰ বেডৰুম, আৰু এই মাষ্টাৰ বেডৰুমৰ ভিতৰত আছে এটেচড লেট্ৰিন বাথৰুম। আন যিকেইটা কোঠা সেইকেইটাৰ দৰে ইয়াতো আছে এনেকৈ এটা আলমিৰা আৰু এখন ধুনীয়া কিং চাইজৰ বিচনা। আৰু এই বিচনা বা এই আলমিৰা, এই গোটেই ফাৰ্নিচাৰখিনি হৈছে চেগুন কাঠৰ। ল'ৰাই চাকৰি পাইছে। আজিকালিৰ যিবিলাক ডেকা ল'ৰা, এইবিলাকে প্ৰথম চাকৰি পাই নিজৰ কিছুমান অন্য কথা চিন্তা কৰে, কিবা বা নিজে যেতিয়া ইনকাম কৰিবলৈ লয় তেতিয়া প্ৰথমে বাইক ল'ব বিচাৰে, গাড়ী ল'ব বিচাৰে, তেনেকুৱা ধৰণৰ মানে বস্তুবিলাক বিচাৰে। কিন্তু আপোনালোকৰ যিহেতু সেই দীপাংকৰ মাত্ৰ আপোনালোকৰ একমাত্ৰ সন্তান হয়, তেখেতে প্ৰথম চাকৰি পাই আপোনালোকৰ কাৰণে, আপোনালোকৰ পুৰণা ঘৰটো দৰ্শকসকলক দেখুওৱা নাই, আচলতে এটা পুৰণি ঘৰ আৰু আপুনিয়ে সজা হয়তো সেইটো ঘৰ, আপুনিয়ে সজা। সেই ঘৰটোৰ ঠাইত আজি ল'ৰাই এনেকুৱা এটা ঘৰ উপহাৰ দিছে। সেইটো মাক দেউতাক হিচাপে আপোনালোকে কিন্তু মানে বহুত গৌৰৱ মানিছো আমি। সেইটো কাৰণে ভাল লাগিছে। আৰ্যা কনষ্ট্ৰাকশ্যনকো বহুত বহুত ধন্যবাদ। আৰু মানে মই ক'লো নহয়, মানে প্ৰত্যেকটো বস্তুত মানে একো ক্ষতি নাপালোঁ আৰু। মাত্ৰ সেই 23,50,000 টকাৰ যি বাজেট, সেই বাজেটটোৰ ভিতৰত লগত আছে এনেকুৱা এটা ধুনীয়া মডুলাৰ কিটচেন। আৰু তাৰ লগত ইয়াৰ যিখিনি আপোনালোকে যদি এই কিটচেনটোৰ যি ইণ্টেৰিয়ৰ সেইটো যদি চাই, গোটেই লুকটো আপোনালোকে চাওক। আপোনালোকে এখন ডাইনিং, সেই ডাইনিঙৰ লগত কিনাৰতে এইটো এটা মডুলাৰ কিটচেন, আৰু ওপৰত এনেকৈ হেংগিং লাইট দিয়া আছে। আৰু মডুলাৰ কিটচেনটো যদি আপোনালোকে ভালকৈ চায় তেন্তে দেখিব যে যদিও সেই বাজেটটোৰ ভিতৰত গোটেই কিটচেনৰ পৰা আদি কৰি গোটেইখিনি দিছে তেখেতসকলে, তথাপিও কিন্তু চাওক সকলোবিলাক ষ্ট'ৰেজ যেনেকৈ থাকিব লাগে, বটল বাস্কেট নাইবা আপোনালোকে এনেকুৱা ধৰণৰ যিবিলাক বাস্কেট,
সেই সম্পূৰ্ণ বাস্কেটেৰে সৈতে সম্পূৰ্ণ লোডেড এটা কিটচেন হয় এইটো এটা ধুনীয়া কালাৰৰ যি গ্ৰেনাইট সেই গ্ৰেনাইটৰ সৈতে আৰু এটা ধুনীয়া ষ্টীলৰ সিংকৰ সৈতে আৰু সম্পূৰ্ণ যি প্লাম্বিং ৱৰ্ক সেই প্লাম্বিং ৱৰ্কৰ সৈতে তেওঁলোকে তেওঁলোকৰ ক্লায়েণ্টক সেই একেটা ৰেটতে তেওঁলোকে কিন্তু দিছে আজিকালি আধুনিক পাকঘৰবিলাকত যিহেতু নতুন নতুন বস্তু ক্লায়েণ্টসকলে বিচাৰে সেইকাৰণে এই আৰ্জা কনষ্ট্ৰাকশ্যনে এই সকলোবিলাক বস্তুৰ লগতে ইয়াত কিন্তু আপোনালোকে চাওক এনেকৈ এচিৰ পইণ্ট ধুনীয়াকৈ দি থৈছে লগতে ওপৰত দেখিছে সেয়া সিলিং ফেন ইয়াত আছে এচি যেতিয়া চিমনি চলাব তেতিয়া যেহেতু সিলিং ফেনৰ ব্যৱহাৰ কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে এচিৰ সেই সুবিধাটো কৰি ৰাখি থৈছে সাম্প্ৰতিক সময়ত এনেকুৱা এখন ঘৰ বনোৱা নাইবা এনেকৈ এখন নিজৰ সপোনৰ ঘৰখন ধুনীয়াকৈ গঢ় দি লোৱাটো প্ৰত্যেকজন মানুহৰে কিন্তু এটা সপোন হয় কিন্তু যি বাজেট আপোনালোকক ক'লো আকৌ কৈছো বাজেটটো যে 23,50,000 টকা তো এনেকুৱা এটা দামত বা এনেকুৱা এটা মূল্যত এনেকৈ 2 BHK এখন RCC ঘৰ সাজি ল'ব পাৰিম বুলি কোনো মানুহে নিশ্চয় নাভাবে আৰু সেইদৰে হয়তো দীপাংকৰো কোনোদিন ভবা নাছিলা আজি কেনেকুৱা লাগিছে আজি খুবেই ভাল লাগিছে কাৰণ ভবাতকৈ মানে বহুত বেছি হৈছে হয় সেইটো কাৰণে খুব ভাল লাগিছে আৰু কি হয় ধৰক মই ভবা নাছিলোঁ কেতিয়া ফল চিলিং পাম বা মডুলাৰ কিটচেন আহিব এইটো বাজেটত যেটো মই যেতিয়া মাৰ্কেটত গৈছিলোঁ বা বেলেগৰ লগত কথা পাতিছিলোঁ কিন্তু মানে এইটো পচিবল নহয় বুলিয়ে কৈছিলে যেতিয়া মই আৰ্জা কনষ্ট্ৰাকশ্যনৰ লগত কথা পাতিলোঁ তেতিয়া তেখেতে মোৰ সপোনটো পূৰণ কৰি দিলে আচলতে যুৱচামৰ প্ৰত্যেকৰে প্ৰথম সপোন থাকে গাড়ী বাইক সেইবিলাক কিন্তু নিজে উপাৰ্জন কৰাৰ পাছত এই দীপাংকৰে প্ৰথম ভাবিলে যে সপোনৰ ঘৰখন বনোৱা যাওক আৰু সেই ঘৰখনৰ যি দায়িত্বভাৰ সেই দায়িত্বভাৰ অৰ্পণ কৰিলে আৰ্জা কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী এখেত হৈছে জিন্তু বৰা আৰু এখেত হৈছে ৰাজশ্ৰী শৰ্মা এওঁলোকক অৰ্পণ কৰিলে আৰু তাৰ পাছত এই যিটো বাজেট যিটো আচলতে এটা ভাবিব নোৱাৰা বাজেট আপোনালোকক সকলোখিনি দেখুৱাইছোঁ 2 BHK এটা ঘৰ ধুনীয়া লেট্ৰিন বাথৰুম এটেচটেড আৰু কমন আৰু লগতে এটা ধুনীয়া ডাঙৰ হল ড্ৰয়িং ৰুম আৰু মডিউলাৰ কিটচেন এই গোটেইখিনি এজন মানুহে নিজে কৰাটো বা এজন ক্লায়েণ্টে নিজে নিজে ইমান কম খৰচত কৰি লোৱাটো সম্ভৱ নহয় কিন্তু এয়া সম্ভৱ কৰি দেখুৱালে আৰ্জা কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী জিন্তু বৰাই আচলতে কেনেকৈ সম্ভৱ মানে আমি এটা বাজেট লৈ কাম কৰোঁ হয় বাজেট লৈ কাম কৰাৰ লগতে আমাৰ এটা একচুৱেলি টিম আছে আৰ্জা কনষ্ট্ৰাকশ্যনৰ এটা টিম আছে আপোনাৰ ধৰক আৰ্কিটেক্ট ইঞ্জিনিয়াৰ পৰা আদি কৰি সৰু সুৰা যোনটো ধৰক ৰঙৰ কাম কৰা টাইলছ প্লাম্বিং ইলেক্ট্ৰিকেল ৱৰ্ক সব বস্তু আমাৰ এটা টিম আছে এটা যিটো এটা মানে ডিচিপ্লিনত কাম কৰোঁ একচুৱেলি আমি য'ত একো বস্তু মানে মানে স্পইল হ'বলৈ নিদিওঁ আমি একো বস্তু ধৰক আপোনাৰ পেলনীয়া বা কিবা হৈছে আমি এক নিৰ্দিষ্ট ধৰণে কাম কৰোঁ কাৰণে এটা নিৰ্দিষ্ট বাজেটত আমি কামবিলাক কমপ্লিট কৰিব পাৰোঁ বাকী মই দৰ্শকসকলক ক'লো যে এই ঘৰখন হৈছে A+ কেটেগৰী কথাটো নিশ্চয় হয় 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 ইয়াতে কি কি ইনক্লুড আছে আপুনি নিজৰ মুখেৰে আমাৰ দৰ্শকসকলক কৈ দিয়ক ইয়াত আপোনাৰ ফল চিলিং মডুলাৰ কিটচেন টাইলছ প্লাম্বিং ইলেক্ট্ৰিকেল ৱৰ্ক প্ৰত্যেকটো ঘৰখনৰ কাৰণে দৰকাৰ সব বস্তু আমি ইনক্লুড কৰা থাকে ইয়াত আপোনাৰ সেফটি টেংকৰ পৰা ধৰি পেলাই আপোনাৰ যি ৱাটাৰ টেংক সকলো বস্তু আমাৰ ইয়াত ইনক্লুড থাকে আৰু 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 এটা কথা লগতে কৈ থওঁ আমি কোৱালিটিৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰোঁ সব যি বস্তুৱে দিওঁ প্ৰত্যেকটো একদম কোৱালিটি বস্তু দিওঁ আৰু আপোনালোকে যদি বিচাৰে বা আপোনালোকেও যদি আপোনাৰ কিবা বোলে আইডিয়া থাকে এইটো বস্তু লগালে ভাল হয় সেই তেনেকুৱা ধৰণৰ আমি কাষ্টমাৰ চইচ কৰা বস্তুহে আমি ইউজ কৰোঁ যদি আপোনালোকে এতিয়াও ভাবি আছে যে আপোনালোকৰ সপোনৰ ঘৰখন বনাব লাগে কিন্তু সেই ঘৰখন বনাবলৈ নাইবা সজাবলৈ আপোনাৰ হাতত আপুনি মনে ভবা ধৰণে বাজেট নাই বা আপুনি যিটো বাজেটেৰে ঘৰখন বনাম বুলি ভাবিছে সেই বাজেটেৰে আপোনাৰ হাতেৰে ঘৰখন হৈ নুঠে তেন্তে মোৰ স্ক্ৰীনত আৰ্জা কনষ্ট্ৰাকশ্যনৰ নাম্বাৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব আৰু একেবাৰে শেহতীয়াকৈ কৈ থওঁ যে বৰ্তমান সমগ্ৰ অসমতে কনষ্ট্ৰাকশ্যনৰ কাম কৰি থকা কনষ্ট্ৰাকশ্যন কোম্পানীৰ ভিতৰত আৰ্জা কনষ্ট্ৰাকশ্যন হৈছে এটা বিশ্বাসযোগ্য কোম্পানী